5:15 মান পৰা ওলাইছিলে পৰা মৰিগাঁৱৰ পৰা 5টাত ওলাইছিলে 5:15 মান ক'লৈকে গৈ আছিলে গুৱাহাটী গৈছিলে মেংজি মাছত মাল লৈ কাপোৰ আনিবলৈ গৈছিলে কি নাম এটাৰ নাম হলো সৰুবল এজন আপোনাৰ কোন হয় সৰু ভাইটি নিজৰ মোৰ সৰু ভাইটি বুক কালি কৰিছিলে মাৰ বুক কালি কৰিছিলে ফেঞ্চি বজাৰ কাপোৰ আনিব গৈ আছিলে কাপোৰ আনিব গৈছিলে পুৱাৰ ভাগতে আমি দুখবৰ নিউজ লাইভৰ দৰ্শকলৈ দিছিলোঁ যে কিদৰে আচলতে যোগদলত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু 3জন লোক থিতাতে নিহত হৈছে। সেই খবৰ ইতিমধ্যে নিউজ লাইভৰ দৰ্শকলে টিভি স্ক্ৰীণত দেখিবলৈ পাইছে। আৰু এই মুহূৰ্তত আমি জনাম যে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাক ৰখাই থৈছিল আৰু সেই ৰখাই থোৱা ট্ৰাকত আচলতে মহিন্দ্ৰজিত বাহনখনে প্ৰচণ্ড জোৰৰ খুন্দা মাৰাৰ ফলতে ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। ইতিমধ্যে মৃতদেহ এটা সোণাপুৰ যি আচলতে জিলা চিকিৎসালয়ত লৈ অনা হৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে আচলতে এই স্থানত লৈ আহিছে আৰু ইয়াৰ পৰা কিছু সময় পিছতে আচলতে মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ লৈ যোৱা হ'ব। কিন্তু এই মুহূৰ্তলৈকে যিহেতু প্ৰায় আধা ঘণ্টা 45 মিনিট সময়ৰ প্ৰয়োজন হ'ল যিটো এটা লোক আচলতে গাড়ীৰ ভিতৰত আবদ্ধ আছিল তেওঁলোকক উদ্ধাৰ কৰিবলৈ, কিন্তু এই মুহূৰ্তলৈকে পৰিচয় জানিব পৰা হোৱা নাই। গাড়ীত থকা যিখন আচলতে মহিন্দ্ৰজিত বাহনখনত থকা এটা বিশেষ ফোন নাম্বাৰ আছিল, এই ফোন নাম্বাৰত আচলতে আৰক্ষী প্ৰশাসনে যোগাযোগ কৰি আছে, কিন্তু তেওঁলোকৰ ঘৰৰ কোনো লোক এই মুহূৰ্তলৈকে আহি উপস্থিত হোৱা নাই। আমি পৰিৱেশ দেখুৱাই আছোঁ। ইতিমধ্যে 3টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু বহু সময়ৰ প্ৰয়োজন হৈছে, কাৰণ যিহেতু সম্পূৰ্ণ গাড়ীখন চূৰ্ণ বিচূৰ্ণ হৈ গৈছিল, তাৰ ফলতে মৃতদেহকেইটা বহু সময় ধৰি আবদ্ধ হৈ আছে। এটা মৃতদেহ এই মুহূৰ্তত ভিতৰত লৈ গৈছে, কিন্তু আন 2টা মৃতদেহ এই মুহূৰ্ততো আৰক্ষীৰ বাহনতে আছে, কাৰণ আৰক্ষীয়ে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে, কাৰণ যিহেতু গাড়ীখন সম্পূৰ্ণ চূৰ্ণ বিচূৰ্ণ হৈছে। গাড়ীখনত বহু সময় লোককেইজন আবদ্ধ হৈ আছিল, যাৰ ফলত থিতাতে নিহত হৈছে 3জন লোক আৰু আৰক্ষী আছে। দাদা, এক্সিডেণ্টটো কেইটামান বজাত হৈছিল ৰাতিপুৱা? এতিয়া জানামতে ধৰ আমিতো 6টা বজাত খবৰ পাইছোঁ। 6টা বজাত খবৰ পাইছোঁ আমিতো লগালগি আহি গৈছোঁ 6টা বজাত। কিহৰ কাৰণে হোৱা বুলি ভাবে? কিহৰ কাৰণে মানে সেই ট্ৰাকখনৰ ড্ৰাইভাৰটো এটা পেচাব কৰিব গৈছিল বোলে পেচাব কৰা যাতে গাড়ীখন ৰাখিছিলে পিছফালে যাই পেলাই খুন্দা মাৰি দিয়া বুলি ক'লে আৰু পাব্লিকে কমতে আৰু আমিতো দেখা নাই, আমি খবৰ পোৱাৰ লগত আমি লগালগি গুচি গৈছোঁ আকৌ। এতিয়া হেৰি ঘৰৰ লোক ঘৰৰ মানে আহি আছে, মৰিগাঁৱৰ পৰা আহি আছে, মৰিগাঁৱৰ পৰা আহিছে, আহি আছে। হয়, নিশ্চিতকৈ আচলতে ট্ৰাকখনে পথৰ কাষত ৰখাই আচলতে পেচাব কৰিবলৈ যোৱাৰ ফলতে আচলতে পিছফালৰ পৰা আহি মহিন্দ্ৰজিত বাহনখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে আৰু ফলত আচলতে থিতাতে নিহত হয় 3জনকৈ লোক। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ পৰিৱেশ, যিহেতু ঘৰৰ লোকৰ লগত যোগাযোগ কৰা হৈছে। অটোত থকা মহিন্দ্ৰজিত বাহনত থকা এটা বিশেষ নম্বৰেদি ঘৰৰ পৰিয়ালৰ লগত যোগাযোগ কৰি থকা হৈছে, কিন্তু এই মুহূৰ্তলৈকে পৰিয়ালৰ কোনো লোক আহি উপস্থিত হোৱা নাই। আৰু পুৱাৰ ভাগতে এই ঘটনাই আচলতে সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে, কাৰণ পথৰ কাষত একাংশ অবৈধভাৱে আচলতে একাংশ ট্ৰাক ড্ৰাইভাৰে অবৈধভাৱে পাৰ্কিং কৰে আৰু যাৰ ফলত প্ৰায় দুৰ্ঘটনা সংঘটিত হয়। আজিও তেনেধৰণে এক ভয়াৱহ পথ দুৰ্ঘটনাই আচলতে 3জন লোকৰ প্ৰাণ অকালতে কাঢ়ি নিলে। আৰু এই ক্ষেত্ৰত আমি স্থানীয় প্ৰশাসনক অনুৰোধ জনাম যে যি অবৈধ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাৰ্কিং, সেই পাৰ্কিংসমূহৰ আচলতে ফাইন কাটি বা পাৰ্কিংসমূহ যি আচলতে গাড়ীখন পাৰ্কিং কৰে তাৰ পৰা স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰে।